Hello dear student, this is Amin Ahmed and welcome to my channel Let's Learn English. Dear student, today we are going to discuss a very important chapter and the name of the chapter is Indigo. The chapter is written by Louis Fischer. Indigo is about how Mahatma Gandhi struggled or fought against British landlord system for the underprivileged peasants of Champaran district. The chapter describes how the poor sharecroppers became victims with the British landlords or planters. They led a miserable life and were forced to grow indigo according to their ancient agreement. They suffered a great injustice. Before starting the chapter, let's discuss something about the author. Louis Fischer was born in 1896 in Philadelphia. He served as a volunteer in British Army between 1918 to 1920. Fischer made a career as a journalist. He met Gandhi in 1942 at his ashram Sevagram. মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে মনত ৰাখিবলগীয়া কথাটো হ'ল যে লুইস ফিচাৰৰ জন্ম হৈছিল 1896ত আৰু তেওঁ এজ এ জাৰ্নেলিষ্ট হিচাপে কাম কৰাৰ উপৰিও ভলান্টিয়াৰ হিচাপে কাম কৰিছিল ব্ৰিটিছ আৰ্মিত তেওঁ কৰিছিল 1918 ৰ পৰা 1920 ৰ ভিতৰত লুইস ফিচাৰ গান্ধীক প্ৰথমবাৰৰ বাবে লগ পাইছিল কেতিয়া 1942 ত Question hobo pare when did Louis Fischer meet Gandhi first and where? To answer to hobo he met Gandhi in 1942 at his ashram Sevagram. Gandhijir jitu ashram asile Sevagram tat log paisile Louis Fischer kak Gandhijik. To ami arambho korisu hi ya student prothomote ami alochona korim chapter introduction. তো আমি চাইলো কি আছে The story is based on the interview taken by Louis Fischer in 1942 at Sevagram Ashram. আমি জানো ভাৰত স্বাধীনতা আন্দোলনৰ মুখ্য গুৰি ধৰোতা আছিল মহাত্মা গান্ধী কিন্তু আমাৰ কেতিয়াবা হয়তো জানিব মন যায় মহাত্মা গান্ধীয়ে কিহৰ কাৰণে বা কেতিয়া বা কোনটো এনেকুৱা ঘটনাৰ পিছত পৰা তেও ভাৰতৰ পৰা ব্ৰিটিছক খেদি পঠোৱাৰ যেটো মনোভাৱ হেতু মনতে কি কৰিছিলে গৰ লৈছিলে বা তেওঁৰ মনত আহিছিলে হেই কথাখিনি জানিবৰ কাৰণে লুইস ফিচাৰ যিজন নিকি এজন জাৰ্নেলিষ্ট আছিল তেও 1942 ত সেভাগ্ৰাম আশ্ৰম যেটো নিকি গান্ধীজীৰ আশ্ৰম হেই আশ্ৰমত গৈছিলে গৈ তেওঁৰ এটা ইন্টাৰভিউ লৈছিলে জাৰ্নেলিষ্টৰ কাম ইন্টাৰভিউ লোৱা আৰু গোটেই কথাখিনি বিবৰি আলোচনা কৰি আমাৰ মাজলে বা জনসাধাৰণৰ মাজলে দাঙি ধৰা তো তেও গান্ধীজীৰ ইন্টাৰভিউ লৈছিল তে ষ্টুডেন্ট আহিছো আমি সেকেন্ড পইণ্টলে Gandhi told him how he initiated the departure of the British from India. Gandhijiye কৈছিলে সেই ইন্টাৰভিউত 1942 যেটো ইন্টাৰভিউ লৈছিলে তেতিয়া কৈছিলে যে অতীতত তেও গুছি গৈছিলে অতীতত গুছি 1917 ত কথা কৈ আছিল যে মই কেতিয়া দৃঢ় প্ৰতিজ্ঞা হৈছিল বা মই কেতিয়া ডিসাইড কৰিছিল যে ভাৰতৰ পৰা ব্ৰিটিছক এতিয়া খেদি পঠাবই লাগিব তেওঁলোকৰ অত্যাচাৰ বহুত হৈ গৈছে তেওঁলোক আমাক জহি খহি বহুত খাইছে এতিয়া আমাৰ লগত আৰু অন্যায় কৰিব দিব নোৱাৰো এই কথাখাৰ মোৰ মনত আহিছিল 1917 ত কিহৰ কাৰণে আহিছিল ইট ওয়াজ ইন 1917 when Gandhi started the indigo movement নীল খেতিৰ ৰিলেটেড যেটো মুভমেন্ট হৈছিল সংঘৰ্ষ হৈছিল নীল খেতি মানে এতিয়া হয়তো আমাৰ নীলৰ হেই পাউডাৰ বা হেই গুৰি বজাৰত পোৱা না যায় কাৰণ সিনথেটিক বা আৰ্টিফিশিয়াল উজালা বা তেনেকুৱা কেমিক্যাল ৰিলেটেড কেমিক্যালেদি বনোৱা তেনেকুৱা ধৰণৰ সামগ্ৰীয়ে আমাৰ বজাৰক কি কৰিছে নীলৰ বজাৰক ৰিপ্লেস কৰি দিছে তো আগতে নীল খেতি কৰা হৈছিল দেখাই পাইছা ইয়াত আৰু হেই খেতিৰ পৰা কি কৰা হৈছিল নীলৰ পাউডাৰ বা তেনেকুৱাকে বনোৱা হৈছিল যিবিলাক সামগ্ৰী নিকি আমি ব্যৱহাৰ কৰিছিল কিন্তু বৰ্তমান আমি হেইবিলাক ব্যৱহাৰ নকৰো আৰু কিহৰ কাৰণে ব্যৱহাৰ নকৰো চেপ্টাৰটোত আলোচনা কৰাই হৈছে কাৰণ
সেইখিনি সময়ত যেতিয়া নীল উপাৰ্জন কৰে বা তেওঁলোক খেতিত কাল্টিভেট কৰে, ফাৰ্মিং কৰে, নীল ফাৰ্মিং কৰে, সেই ফাৰ্মিঙক কি কৰা হৈছিলে, যথেষ্ট কষ্ট হয় বা তেওঁলোক সেই মূল্যত বিক্ৰী কৰিব তেতিয়া পাৰিছিলেও। কিন্তু যেতিয়া ব্ৰিটিছসকলে বাহিৰৰ পৰা চিন্থেটিক ইণ্ডিগো বা বাহিৰৰ পৰা আৰ্টিফিচিয়েল ইণ্ডিগো লৈ আহি আমাৰ বজাৰত যেতিয়া তেওঁলোক প্ৰচলন কৰি দিয়ে বা বিক্ৰী আৰম্ভ কৰি দিয়ে, তেতিয়া আমাৰ ইয়াৰ যিখিনি মূল্যৱান বস্তু আমি ইয়াতে বা পথাৰত যিখিনি তেওঁলোক কি কৰে, ফাৰ্মিং কৰে, খেতি কৰে, সেই বস্তুখিনি বা সেই নীলৰ যিখিনি মূল্য পাব লাগে সেই মূল্যত নাপায়। যেনেকুৱাকৈ চাইনাৰ পৰা এটা বস্তু ইয়াতে আহিলে, সেই বস্তুৰ মূল্য আমাৰ ইয়াতে প্ৰডিউচ কৰা বস্তুৰ মূল্যতকৈ যথেষ্ট কম। তো সেইকাৰণে চাইনিজ বস্তু ব্যৱহাৰ কৰে, যদি বস্তুবিলাক আৰ্টিফিচিয়েল হয় বা তেনেকুৱা ধৰণৰ হয়। ঠিক তেনেকুৱাকৈ আমাৰ ইয়াতে যিটো নীল খেতি তেওঁলোক কৰিছিলে, তেওঁলোকৰ যিখিনি শ্ৰম, তেওঁলোকৰ যিখিনি পৰিশ্ৰমিক পাব লাগিছিলে, সেইখিনি পোৱা নাছিলে, কাৰণ বাহিৰৰ পৰা চিন্থেটিক নীল আহিছিলে বা তেওঁলোকে বেছিকৈ কৰ দিবলগীয়া হৈছিলে। তো এইখিনি মহাত্মা গান্ধীয়ে কৈছে যে মোক ৰাজকুমাৰ শুক্লা নামৰ এজন ব্যক্তি আছিলে, তেওঁ এজন শ্বেয়াৰ ক্ৰপাৰ আছিলে, আমি পিছত পাম। তেওঁ বাধ্য কৰাইছিলে যে মই চম্পাৰণত যাব লাগে। চম্পাৰণ বিহাৰত অৱস্থিত, য'ত নেকি ইনজাষ্টিছ হৈ আছে এই খেতিয়কসকলৰ লগত। ইনজাষ্টিছ কি হৈ আছিলে, আগৰ দিনত লেণ্ডলৰ্ডছবোৰে কি কৰিছিলে, যথেষ্টখিনি মাটি ব্ৰিটিছৰ পৰা লৈছিলে, তেওঁলোক কম কৰত ব্ৰিটিছৰ পৰা লৈছিলে আৰু খেতিয়কসকলৰ পৰা বেছি কৰ লৈ তেওঁলোক নিজেও খাইছিলে, লগতে তাৰ পৰা কিছু পৰিমাণৰ কাক জমা দিছিলে, হয়তো ব্ৰিটিছকো দিছিলে, এটা পাৰ্চেণ্টেজত দিছিলে, আৰু খেতিয়কসকলক বাধ্য কৰাইছিলে যে তোমালোক এই খেতি কৰিবই লাগিব বা নীল খেতি কৰিবই লাগিব। তো সেনেকুৱা এটা অন্যায় হৈ আছিলে সেই দুখীয়া খেতিয়কসকলৰ লগত। তেওঁলোক নীল খেতি কৰিছিলে, ইফালে বজাৰত বাহিৰৰ পৰা নীলে আমাৰ যিটো ইণ্ডিয়াত যিটো ফাৰ্মিং কৰা হৈছিল নীল বা যিটো খেতি কৰা হৈছিল, সেই নীলক ৰিপ্লেচ কৰিছে। আমাৰ ইণ্ডিয়ান নীলৰ দাম সিমান নাছিলে, কিন্তু তেওঁলোক কৰ দিব লাগিছিলে বেছিকৈ জামিদাৰক, বা জামিদাৰে আকৌ কাক দিব লাগিছিলে, এটা তাৰ 15 বা 20% দিব লাগিছিলে কাক, ব্ৰিটিছক। তো চবতকৈ বেছি শোষিত হৈ আছিলে খেতিয়ক, চবতকৈ বেছি অন্যায় হৈ আছিলে খেতিয়কসকলৰ লগত। তাৰ মাজত এজন অশিক্ষিত কিন্তু দৃঢ় প্ৰতিজ্ঞাবান খেতিয়ক আছিলে ৰাজকুমাৰ শুক্লা। ৰাজকুমাৰ শুক্লাই গান্ধীজীক ৰিকুৱেষ্ট কৰি গান্ধীজীক বাধ্য কৰাইছিলে যে আপুনি এবাৰ চম্পাৰণত আহক, আমাৰ অৱস্থা চাই যাওক, আমাৰ লগত হৈ থকা অন্যায় আপুনি এবাৰ নিজ চকুৱে দি চাওক, আপুনি বিচাৰ কৰক, আপুনি বিবেচনা কৰক। আৰু গান্ধীজীও যদিও ব্যস্ত বহুত আছিলে, বাধ্য হৈছিলে বিহাৰত যাবলৈ, বিহাৰত চম্পাৰণ নামৰ সেই ডিষ্ট্ৰিক্টত যাবলৈ। আৰু তাত কি হৈছিলে আমি চাওঁ। দ্য ষ্টৰি ইজ এবাউট দ্য ষ্ট্ৰাগল অফ গান্ধী এণ্ড আদাৰ প্ৰমিনেণ্ট লিডাৰ্ছ ইন অৰ্ডাৰ টু ছেফগাৰ্ড দ্য শ্বেয়াৰক্ৰপাৰ্ছ ফ্ৰম দ্য লেণ্ডলৰ্ডছ। এই ষ্টৰিটোত আমি গম পাম যে কেনেকুৱাকৈ গান্ধীজী ৰাজকুমাৰ শুক্লাৰ কথাত মুগ্ধ হৈ বা তেওঁৰ কথাত তেওঁ বাধ্য হৈ যাবলগীয়া হৈছিলে চম্পাৰণত। আৰু তাত যোৱাৰ পিছত গান্ধীজীৰ লগত বেলেগ যিসকল লিডাৰ আছিলে, সেই লিডাৰসকলে কেনেকুৱাকৈ এই জামিদাৰসকল বা লেণ্ডলৰ্ডসকলৰ পৰা কৃষকসকলক কেনেকুৱাকৈ মানে ন্যায় দিয়াৰ চেষ্টা কৰিছিলে, আৰু সেই ন্যায় দিয়াৰ নামত কেনেকুৱাকৈ ইণ্ডিগো মুভমেণ্টক গঢ় দিছিলে, প্ৰতিষ্ঠা দিছিলে, আৰু সেই মুভমেণ্ট চলাইছিলে, বা সেই খেতিয়কসকলক কি দিছিলে, শেষত ৰিলিফ দিছিলে, তেওঁলোকক শেষত কি দিছিলে, ছেফগাৰ্ড দিছিলে। মেইন কেৰেক্টাৰ্ছত আহিছোঁ আমি চেপ্টাৰৰ। মুখ্য মানে কেৰেক্টাৰত কোন কোন আছে। প্ৰথমত আছে গান্ধী, আমি গমেই পালোঁ। হু কনচিডাৰ্ড দ্য চম্পাৰণ এপিছ'ড এ টাৰ্ণিং পইণ্ট ইন হিজ লাইফ। গান্ধীজী ইয়াৰ আগত আমি গম পাইছোঁৱে বা আমি চবেই জানো, গান্ধীজী আছিলে বিলাতত, তেওঁ পঢ়িব গৈছিলে। তেওঁ প্ৰথমতে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টত হয়তো প্ৰথমৰ পৰাই আৰম্ভ হৈছিলে নেশ্যনেল মুভমেণ্ট, 1857 পৰাই হয়তো চলি আহিছিলে থুলমূলকৈ। তাৰপিছত হয়তো স্বদেশী মুভমেণ্ট হৈছিলে, স্বদেশী মুভমেণ্টতো গান্ধী নাছিলে, স্বদেশী মুভমেণ্ট হোৱাৰ সময়ত গান্ধীজী বাহিৰতেই আছিলে। কিন্তু গান্ধীজী কি কৰিছিলে, যেতিয়া ৰিটাৰ্ণ হৈছিলে হোৱাৰ পিছত কেতিয়া জইন কৰিলে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট,
হো কনচিডাৰ দ্য চাম্পাৰণ এপিছ'ড চাম্পাৰণৰ ঘটনা মানে 1917 যিটো চাম্পাৰণত ঘটনা ঘটিছিলে সেইটো গান্ধীজী নিজেও নিজৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট হিচাপে লৈ কিহৰ কাৰণে কাৰণ তাৰ পিছৰ পৰা তেওঁ নেশ্যনেল মুভমেণ্টৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ গৈছিলে আৰু ভাৰত স্বাধীনতা সংগ্ৰামৰ যি সংগ্ৰাম চলি আছিলে দীৰ্ঘদিনীয়া তাৰ মুখ্য নেতা তেওঁৱে আছিলে বা মুখ্য লিডাৰ তেওঁ আছিলে হিজ ৰিভলিউচনাৰী ভিজন ইনস্পায়াৰ্ড মেনি পিপল তেওঁৰ পৰাই বাকী ভাৰতৰ মানুহসকল কি হৈছিলে ইনস্পায়াৰ হৈছিলে হিজ পলিটিক্স ৱেৰ ইণ্টাৰভিন্ড উইথ দ্য প্ৰেক্টিকেল ডে টু ডে প্ৰব্লেমছ অফ দ্য মিলিয়নছ চম্পাৰণত 1917 যেতিয়া গান্ধীজীয়ে গ'ল দেখা পালে যে মানুহৰ লগত কিমান ব্ৰিটিছে অন্যায় কৰি আছে গান্ধী তেতিয়াই দৃঢ়প্ৰতিজ্ঞ হৈ লৈছিলে যে এতিয়া ব্ৰিটিছক খেদি পঠাবই লাগিব তেওঁৰ পলিটিক্স তেওঁৰ ৰাজনীতি একমাত্ৰ মানুহৰ যিবিলাক প্ৰব্লেম আছিলে সেই প্ৰব্লেমৰ লগত আছিলে তেওঁৰ ৰাজনীতি কোনো ধৰণৰ নেতা হ'ব তেওঁ প্ৰধানমন্ত্ৰী হ'ব ৰাষ্ট্ৰপতি হ'ব সেইবিলাকৰ ৰিলেটেড নাছিলে তেওঁ ৰাজনীতি কৰিছিলে প্ৰেক্টিকেল ডে টু ডে প্ৰব্লেমছ অফ দ্য মিলিয়নছ কৰোৰ মানুহৰ জীৱনত যি প্ৰব্লেম চলি আছিলে সেই প্ৰব্লেমৰ লগতহে তেওঁৰ ৰাজনীতি জড়িত হৈ আছিলে যে কেনেকুৱাকৈ তেওঁলোকক সেই প্ৰব্লেমৰ পৰা কি কৰিব পাৰি মুক্তি দিব পাৰি ৰিলিফ দিব পাৰি ৰাজকুমাৰ শুক্লা ছেকেণ্ডত আমি পাইছোঁ ৰাজকুমাৰ শুক্লা তো এতিয়া ৰাজকুমাৰ শুক্লা কোন আছিলে এ পুৰ শ্বেয়াৰ ক্ৰপাৰ ফ্ৰম চম্পাৰণ ডিষ্ট্ৰিক্ট আমি গম পাইছোঁ চম্পাৰণ ক'ত আছিলে বিহাৰত আছিলে তো বিহাৰৰ এজন দুখীয়া খেতিয়ক আছিলে কোন ৰাজকুমাৰ শুক্লা হি ৱাজ ৰিজলিউট পাৰ্চন তেওঁ দৃঢ় প্ৰতিজ্ঞাবান ৱেল ডিটাৰমাইণ্ড পাৰ্চন আছিলে কম্পেলড তেওঁ নেকি বাধ্য কৰাইছিলে গান্ধী টু ভিজিট চম্পাৰণ টু ন' এবাউট দ্য ইনজাষ্টিছ টেকিং প্লেচ দেয়াৰ ফৰ ইয়াৰ্ছ বহু বছৰৰ পৰা চম্পাৰণৰ যিবিলাক খেতিয়ক যিবিলাক কৃষক তেওঁলোকৰ লগত হৈ থকা অন্যায়ক বিষয়ে গান্ধীক জনাবলৈ গান্ধীক অৱগত কৰাবলৈ কি কৰিছিলে ৰাজকুমাৰ শুক্লাই গান্ধীক বাধ্য কৰাইছিলে চম্পাৰণ আহিবলৈ গান্ধী হয়তো তেতিয়া সিমান ওতঃপ্ৰোতভাৱে জড়িত নাছিলে কিন্তু ৰাজকুমাৰ শুক্লাই গান্ধীৰ ওচৰত গৈ গান্ধীৰ লগত এসপ্তাহ 10 দিন থাকি তেওঁ য'তে যায় তাতেই যায় গান্ধীৰ য'ত যি প্ৰগ্ৰাম থাকে ৰাজকুমাৰ শুক্লাৰ লগত যায় আৰু গান্ধীজীও শেষত বাধ্য হৈ আহিবলগীয়া হৈছিলে চম্পাৰণত আৰু চম্পাৰণ অহাৰ পিছত গান্ধীৰ জীৱনত নতুন এটা পইণ্ট আৰম্ভ হৈ গৈছিলে তাৰ আগত গান্ধী ইমান দৃঢ়প্ৰতিজ্ঞ নাছিলে যে ব্ৰিটিছক খেদিব লাগিব চম্পাৰণ অহাৰ পিছতহে এই চেঞ্জটো এই ৰিভলিউচনাৰী যিটো ভিজন সেইটো গান্ধীৰ মনত আহি গৈছিল শ্বেয়াৰ ক্ৰপাৰ ইয়াত আৰু আছিলে কিছুমান শ্বেয়াৰ ক্ৰপাৰ মানে কি আমি যদি ইয়াতে চাওঁ দেখা পাম যে এ টেনেণ্ট ফাৰ্মাৰ হু গিভছ এ পাৰ্ট অফ ইটছ ক্ৰপ এ ৰেণ্ট যে তেওঁলোক কি কৰে যি খেতিয়ে নকৰক কিয় সেই খেতিৰ এটা অংশ কাক দিব লাগে জামিদাৰসকলক দিব লাগে তাৰমানে তেওঁলোক কি বন্ধকত হয়তো মাটিটো তাৰপিছত আহিছোঁ ৰাজেন্দ্ৰ প্ৰসাদ সেইখিনি সময়ত এতিয়া বৰ্তমান যদিও জানো ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিলে কিন্তু তেতিয়া ৰাজেন্দ্ৰ প্ৰসাদ 1917ত ৰাজেন্দ্ৰ প্ৰসাদ আছিলে এজন প্ৰমিনেণ্ট লয়াৰ আৰু তেওঁৰ ঘৰ আছিলে পাটনাত ব্ৰিজ কিশোৰ বাবু মৌলানা মাজহাৰুল হক তেওঁলোকো আছিলে অন্যান্য লয়াৰ উদাহৰি পাৰিখ ভলেণ্টিয়াৰ টিচাৰ গান্ধীজীয়ে বুজি পাইছিলে যে ভাৰত স্বাধীন হ'বলৈ হ'লে মানুহক সজাগ কৰিব লাগিব হ'লে মানুহক শিক্ষিত কৰিব লাগিব আৰু শিক্ষিত কৰিব হ'লে স্কুল লাগিব বা শিক্ষক লাগিব সেইকাৰণে গান্ধীজীয়ে ভলেণ্টিয়াৰ টিচাৰ কিছুমান আহ্বান কৰিছিলে যিসকল টিচাৰে নেকি গান্ধীজীক কি কৰিছিলে সহায় কৰিছিলে মানুহক শিক্ষিত কৰি তোলাত মানুহৰ মাজত সজাগতা আনাত আৰু তেনেকুৱা দুজন ভলেণ্টিয়াৰ শিক্ষক আছিলে মহাদেৱ দেশাই আৰু নৰহৰি পাৰিখ কস্তুৰবাই আমি জানো কস্তুৰবাই তেখেত আছিলে গান্ধীজীৰ পত্নী তাৰপিছত দেৱদাস আছিলে গান্ধীজীৰ পুত্ৰ এইকেইটা মেইন কেৰেক্টাৰ আহিছোঁ আমি ইম্পৰ্টেণ্ট ৱৰ্ডছ মিনিং কি শব্দৰ কি অৰ্থ হ'ব লাগে তো কনভেনশ্যন মানে হ'ল এগ্ৰিমেণ্ট যিটো এগ্ৰিমেণ্ট কৰে বা কিছুমান তেওঁলোক কি কৰে চৰ্ত কিছুমান থাকে বা চুক্তিত সেই চৰ্তত চুক্তি কৰে সেই চুক্তিক কোৱা হয় কনভেনশ্যন ডেলিগেট ৰিপ্ৰেজেণ্টেটিভ পিজেণ্টছ স্মল ফাৰ্মাৰ ইমাচিয়েটেড মানে থিন ৰেজুলেট মানে ডিটাৰমাইণ্ড কমিটেড ডেডিকেটেড
টেনেচিটি ডিটাৰমিনেশ্যন বা ডিটাৰমিনেশ্যন ইয়াতে ইয়মেনটো বেলেগ হ'ব লাগিছিলে ইয়মেন মানে হ'ল এ মেন হু কাল্টিভেটেড মানে খেতিয়ক পেষ্টেড বৰ্ডাৰ বা হেৰাছ কৰা এন ৰোড অন দ্য ৱে ইম্পাৰ্টিং পাছ অন অৰ গিভিং কনভেয়েন্স ট্ৰান্সপৰ্টেশ্যন চিডেড মানে স্কল্ড কৰা গালি দিয়া ফিয়াৰ্ছ টেকেন মানে ভয় খোৱা এৰাবল মানে লেণ্ড চুইটেবল ফৰ ফাৰ্মিং খেতি কৰিবলৈ যি মাটি ভাল সেই মাটিক এৰাবল লেণ্ড বুলি কোৱা হয় কম্পেলড মানে বাধ্য কৰোৱা বা ফ'ৰ্চ কণ্ট্ৰেক্ট মানে হ'ল এগ্ৰিমেণ্ট চুক্তি তাৰপিছত ইণ্ডিগো মানে প্লাণ্ট ডেট প্ৰডিউচ ব্লু কালাৰ সেই শস্য যিটোৰ পৰা নেকি ব্লু নীলা কালাৰটো উৎপাদন কৰা হয় চিন্থেটিক মানে আৰ্টিফিচিয়েল কেমিকেল বেছড ইকছাম মানে ইৰিটেটিং অশান্তি ঠাক্স মানে হ'ল চিট মানে আমি জানোৱে ঠগ দিয়া চামন্থ মানে মাতি পঠোৱা ট্ৰাম্প মানে হ'ল জয়ী অন Trapped মানে will produce a lot of vibration due to a huge crowd. Vehement showing strong feelings, forceful, passionate. Injustice মানে বুজিয়ে পাও. Withdrew মানে উঠাই লোৱা. Upshot মানে উঠাই লোৱা. Liberty মানে free বা স্বাধীনতা. Prominent মানে popular বা important. Conferred মানে grant কৰা. পাৰ্মিশ্যন দিয়া এলাউ কৰা কনফ্লিক্ট মানে হ'ল এটা যুদ্ধ টু বি এগেইনষ্ট চামৱান কিবাহৰ বিপৰীতে নিজৰ মনতে চলি থকা সেই সংঘৰ্ষ প্ৰনাউন্স মানে ডিক্লেয়াৰ কৰা বা আনাউন্স কৰা কনচাইন্স মানে চেন্স অফ ৰাইট অৰ ৰং আমাৰ মনত কেতিয়াবা সেইটো যিটো কৰি আছোঁ ভালনে বা ভাল হ'বনে বা বেয়া কৰি আছোঁ নেকি সেইটো কনচাইন্স হিউমেনিটেৰিয়ান কনচাৰ্ণ উইথ হিউমেন ৱেলফেয়াৰ মানুহৰ সজাগতাৰ লগত বা মানুহৰ ৱেলফেয়াৰৰ লগত কল্যাণৰ লগত জড়িত হৈ থকা নেক্সট আমি আহিছোঁ ইম্পৰ্টেণ্ট ৱৰ্ডছ মিনিং আমি আলোচনা কৰিম এতিয়া চেপ্টাৰত কি আছে এবাউট দ্য চেপ্টাৰ দ্য ষ্টৰি ইজ ছেট ইন 1916 ৱেৰ গান্ধী ষ্টেপছ আপ টু হেল্প এ বাঞ্চ অফ পুৰ পেজেণ্টছ ফ্ৰম চাম্পাৰণ ইট গিভছ এন একাউণ্ট অফ হাউ হি ষ্ট্ৰাগল টু ব্ৰিং দেম জাষ্টিছ এণ্ড ইকুৱেলিটি তো আমি পাই আহিছোঁ চেপ্টাৰটো কেতিয়াৰ হয় তেওঁ কৈছে 1917ৰ পৰা কিন্তু মূল যিটো ষ্টৰি সেইটো 1916ৰ কথা যেতিয়া নেকি কি হৈছিলে গান্ধীজীয়ে প্ৰথমবাৰৰ বাবে কি কৰিছিলে চাম্পাৰণত গৈছিলে কিন্তু সংঘৰ্ষটো আৰম্ভ হৈছিলে 1917ত The sharecroppers are under an ancient agreements তোমালোকক ক'লোৱে এটা অতীততে হৈ যোৱা চুক্তি মতে বিহাৰৰ যিখিনি খেতিয়ক সেই খেতিয়কসকল কি হৈ পৰিছিলে বন্ধুকীকৰণ হিচাপে সেই মাটিত তেওঁলোক কাম কৰিবলগীয়া হৈ পৰিছিলে Thus Gandhi arrived in Champaran impressed by Rajkumar Shukla the resolute poor sharecropper ক'লোৱে কথাটো যে গান্ধীজী ৰাজকুমাৰ শুক্লাৰ মানে উতপ্ৰোত যি চেষ্টা সেই চেষ্টাত বাধ্য হৈ বা মুগ্ধ হৈ আহিছিলে চাম্পাৰণত ছাৰ্ভেণ্টছ ৰাজেন্দ্ৰ প্ৰসাদ হোম টু গান্ধী টু বি এন আনটাচেবল গান্ধীজী প্ৰথমবাৰৰ বাবে যেতিয়া ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰত গৈছিলে যুদ্ধ এটা চলাই ল'বৰ কাৰণে উকিলৰ প্ৰয়োজন হয় আৰু উকিল আছিলে সেইখিনি সময়ত ৰাজেন্দ্ৰ প্ৰসাদ গান্ধীয়ে যেতিয়া ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰত গৈছিলে ৰাজকুমাৰ শুক্লাৰ লগত ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰৰ যি চাকৰ সেই চাকৰকেইটাই ভাবিছিলে গান্ধী ৰাজকুমাৰ শুক্লাৰ নিচিনা এজন দুখীয়া খেতিয়ক যিজন খেতিয়ক নেকি খেতিয়কক তেওঁলোক আনটাচেবল বুলি কৈছে যে তেওঁক চুলে তেওঁ নিম্ন খাপৰ মানুহ হয় নিম্ন জাতৰ মানুহ হয় তেওঁক চুলে আমাৰ ঘৰৰ বস্তুবিলাক প্ৰদূষিত হৈ যাব তো গান্ধীকো তেনেকুৱাকৈ তেওঁলোক এজন ব্যক্তি বুলি ভাবিছিলে যিজন ব্যক্তি নেকি আনটাচেবল হয় আৰু গান্ধীক পানী উঠাব দিয়াও নাছিলে কুৱাৰ পৰা যে গান্ধীয়ে যদি ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰৰ কোনোবা কুৱাৰ পৰা পানী উঠাই গোটেই কুৱাৰ পানী অপবিত্ৰ হৈ যাব বুলি ভাবিছিলে The landlords compelled all the tenants to plant 15% of their indigo and submit the whole harvest in the form of rent সেই যিবিলাক লেণ্ডলৰ্ড আছিলে যিবিলাক মাটিৰ গৰাকী আছিলে সেই গৰাকীবিলাকে খেতিয়কসকলক বাধ্য কৰিছিলে জামিদাৰসকলে বাধ্য কৰিছিলে যে তোমালোকৰ মাটিৰ 15% কি কৰিব লাগিব ইণ্ডিগো খেতি কৰিবই লাগিব আৰু সেই খেতি কৰাৰ পিছত শস্যখিনি আমাক দিব লাগিব গান্ধী মেনেজ টু গেট জাষ্টিছ আফটাৰ এ ইয়াৰ লং ফাইট এগেইনষ্ট ব্ৰিটিছ লেণ্ডলৰ্ড গান্ধীজী এই হৈ থকা অন্যায় এই নীল খেতি ৰিলেটেড যিটো অন্যায় হৈ আছিলে খেতিয়কসকলৰ লগত সেই অন্যায়ৰ পৰা গান্ধীজীয়ে
সেই অন্যায়ৰ পৰা বা সেই লেণ্ডলৰ্ডসকলে কৰা যি অত্যাচাৰ তাৰ পৰা গান্ধীজীয়ে কাক মুক্ত দিছিলে বা ৰিলিফ দিছিলে খেতিয়কসকলক গান্ধীজ পলিটিক্স ৱেৰ ইণ্টাৰভিনড উইথ ডে টু ডে প্ৰব্লেমছ অফ দ্য মিলিয়নছ তেতিয়াৰ পৰা গান্ধী জড়িত হৈ পৰিছিলে হয়তো ৰাজনীতিৰ লগত কিন্তু গান্ধীজীৰ ৰাজনীতি কেৱল মাত্ৰ মানুহৰ প্ৰব্লেমৰ লগতহে জড়িত আছিলে কোনো ধৰণৰ গাদীৰ লগত জড়িত নাছিলে কোনো ধৰণৰ পাৰ্টিৰ লগত জড়িত নাছিলে Finally, he taught them a lesson of self-sufficiency and self-confidence. আমি গম পাওঁ গান্ধীজীয়ে কেৱল মাত্ৰ আমাক স্বাধীনতা আন্দোলনক যোগদান কৰাই শিকোৱা নাছিলে গান্ধীজীয়ে শিকাইছিলে কেনেকুৱাকৈ স্বাৱলম্বী হ'ব লাগে নিজে নিজৰ ভৰিত থিয় হ'ব লাগে গান্ধীজীয়ে শিকাইছিলে কেনেকুৱাকৈ বিদেশী বস্তুক বৰ্জন কৰি নিজে স্বদেশী বস্তু ব্যৱহাৰ কৰিব লাগে বা অসহযোগ আন্দোলনৰো গুৰি ধৰিছিলে তেওঁ নিজে দাণ্ডি মাৰ্চ মানে সাগৰৰ পাৰত গৈ নিমখ শোধন কৰিছিলে বা তেওঁ নিজেও যঁতৰত সূতা কাটিছিলে কাপোৰ বৈছিলে খাদী কাপোৰ বা তেওঁ নিজেও আহ্বান কৰিছিলে অসমৰ শিপিনী বা তাঁতশালত কাপোৰ বৈ নিজে তৈয়াৰ কৰা কানি কাপোৰ নিজে তৈয়াৰ কৰা সামগ্ৰী বা নিজে তৈয়াৰ কৰা বস্তু ব্যৱহাৰ কৰিবলৈ তো আমি গম পাওঁ চেপ্টাৰটোৰ জৰিয়তে গান্ধীজী কেৱল মাত্ৰ 1917ত নিজেই ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টত বা ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰা নাছিলে তেওঁ আমাৰ মানুহক আহ্বান কৰিছিলে আমাৰ মানুহক নিজৰ মাজত বিশ্বাস আনি দিছিলে যে আমাৰ মাজত সেইখিনি শক্তি আছে আমাৰ মাজত সেইখিনি ক্ষমতা আছে আমি নিজে উপাৰ্জন কৰি নিজক পোহপাল দিব পাৰিম ব্ৰিটিছৰ তলতীয়া হৈ থাকিব নালাগে বা আমি নিজেই উপাৰ্জন কৰা নিজে তৈয়াৰ কৰা বস্তুৰ জৰিয়তে আমি নিজৰ জীৱন জীয়াব পাৰিম আমি ব্ৰিটিছৰ বস্তু বা বাহিৰৰ পৰা অহা বস্তু আমি ব্যৱহাৰ কৰিব নালাগে তো তেনেকুৱা আন্দোলনৰো গুৰিতেও ধৰিছিলে দ্য চম্পাৰণ এপিছড ৱাজ দ্য টাৰ্ণিং পইণ্ট ইন গান্ধীজ লাইফ তেনেকুৱাকৈ চম্পাৰণ এপিছডে কেৱল মাত্ৰ চম্পাৰণ ডিষ্ট্ৰিক্টতে নহয় গান্ধীৰ জীৱনতো এটা নতুন মুভমেণ্ট আনি দিছিলে বা নতুন এটা কি আনি দিছিলে পইণ্ট আনি দিছিলে এইখিনি আছিলে এইটো চেপ্টাৰ ৰিলেটেড আলোচনা আমি চেপ্টাৰৰ প্ৰতিটো লাইনৰ আলোচনাৰ ভিডিঅ' নেক্সট ভিডিঅ'ত আমি কৰিম তো তোমালোক ভালে থাকা তেতিয়ালে আৰু কুশলে থাকা চ' টিল দেন টেক কেয়াৰ ডিয়াৰ ষ্টুডেণ্ট